দলিয়াজনৰ দেৰিয়াল চাহবাগিচাৰ সমীপৰ গজাল বস্তিত কলেৰাৰ প্ৰাদুৰ্ভাৱ। এই পৰ্যন্ত 2জনৰ মৃত্যু আৰু 17জন চিকিৎসাধীন। আজিৰ পৰা 3 দিন পূৰ্বে কলেৰাত মৃত্যু হৈছে গজাল বস্তি অঞ্চলৰ অশোক মুণ্ডা আৰু মনীষা কিষাণ নামৰ এটি 13 বছৰীয়া শিশু। আনহাতে অঞ্চলটোৰ 8জন লোক কলেৰা আৰু ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ টেঙাখাত মডেল চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে। ৰোগীসকলক পৰীক্ষা কৰাত কলেৰা ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰা দুলিয়াজান সমজিলা প্ৰশাসন স্বাস্থ্য বিভাগে ক্ষিপ্ৰতাৰে অঞ্চলটোৰ ঘৰে ঘৰে গৈ ঔষধ পাতি বিতৰণ কৰাৰ লগতে ৰোগৰ চিমটম দেখাৰ লগে লগে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত সজাগতা বৃদ্ধি কৰা, অঞ্চলটোৰ অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ জৰিয়তে চেনিটাইজ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে অঞ্চলত যাতে কলেৰা আৰু ডায়েৰিয়া ৰোগ অধিক বৃদ্ধি হ'ব নোৱাৰে তাৰ বাবে প্ৰশাসনে অঞ্চলত ৰাজহুৱা স্থানত সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে মুকলিভাৱে সা সামগ্ৰী বিক্ৰী বন্ধ আদিত নিষেধাজ্ঞা জাৰি কৰিছে। দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই ডক্টৰ অতুল দাস, ৰিটায়াৰ্ড গভৰ্ণমেণ্ট অফিচাৰ, 10 বছৰ হ'ল ৰিটায়াৰ হোৱা, আৰু বৰ্তমান মই MMUত মেডিকেল অফিচাৰ, MMU 19ত মেডিকেল অফিচাৰ হিচাপে কাম কৰি আছোঁ। ডায়েৰিয়া আক্ৰান্ত ৰোগীসকলক চিনাক্তকৰণ কৰা হৈছে। হয় ছাৰ। যিটো কিমান সংখ্যক মানুহে ডায়েৰিয়া আক্ৰান্ত হৈছে আৰু ক'ত ৰখা হৈছে, কেনেধৰণৰ আজি পৰিস্থিতি? আজি তাৰমানে আজিৰ ধৰক এইটো এৰিয়া, এইটো মোৰ যিটো ডিউটি আছিলে তাৰ বিষয়েহে মই কৈছোঁ। এইখিনি এৰিয়াৰ বিষয়ে মই বিশেষভাৱে ক'ব নোৱাৰিম। তাৰমানে তাত মই যিটো এৰিয়াত মোৰ ডিউটি আছিলে সেইটো হ'ল আপোনাৰ মানে ত্ৰিবেণী বাগান, ইয়াৰ পৰা 8-9 কিলোমিটাৰমান দূৰত আছে। যিগৰাকী মানুহৰ ডায়েৰিয়া হৈ মোৰ ওচৰলৈ আহিলে, মই ডায়েৰিয়া বুলি কথাটো গম পোৱাৰ লগে লগে তেওঁলোকক লগে লগে হিষ্ট্ৰী ল'লোঁ, ক'ৰ হয়, কেনেকুৱা হয়, কাৰণ এইটো ক্ৰছ ইনফেকশ্যন হয়েই। তাৰমানে ইজনৰ পৰা সিজনলৈ খিচৰে, খিচৰা বেমাৰ এইটো। ডায়েৰিয়া যেনেকৈ পায়খানা মেটেৰিয়েলটো যদি কেনেবাকৈ কাৰোবাৰ লগত টাচ হয়, সেইটোৰ লগত সেইটোৱে ইনফেকশ্যন হয় তাৰমানে। গতিকে খিচৰা বেমাৰ, গতিকে সেই যেতিয়া মই তাত হিষ্ট্ৰী ল'লোঁ, গম পালোঁ যে ইয়াত মৰা আগতে কৰিব আহিছিলে, গৈ তাত ডায়েৰিয়া হ'ল তাৰমানে। সেই তেনেকেই ঠিক ডায়েৰিয়াবিলাক খিচৰে তাৰমানে, ইজনৰ পৰা সিজনৰ গালৈ খিচৰে তাৰমানে। আমি সেই বস্তুটো তাৰমানে ব্লক দিব লাগিব। ডায়েৰিয়া ট্ৰিটমেণ্ট কৰিবলৈ কাৰণে আমাৰ এই খিচৰে যে এই বস্তুটো আমি ব্লক দিব লাগিব। সেইটো কাৰণে আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে থাকিব লাগিব, থাকি মানে পাৰ্চনেল হাইজিনটো ভালকৈ মেইনটেইন কৰিব লাগিব। ইজনৰ পৰা যে সিজনলৈ গালৈ নিখিচৰে সেই কথাটো আমি ভালকৈ মেইনটেইন কৰিব লাগিব। কিমানজন লোক পোৱা গৈছে ডায়েৰিয়া আক্ৰান্ত? ইয়াততো মই জনামতে কালি 10-15জনমান হস্পিটেলাইজ হৈছে, আৰু বাকী কিমান হৈছে মই বিশেষভাৱে যোৱাকালি কেইজন ঢুকাইছিল? কালি 2জন ঢুকাইছিল।